পঞ্চম স্কন্ধ ঋষভ চৰিত নাভিৰজাৰ গৃহত ভগৱন্ত পুৰুষে ঋষভ নামেৰে জন্মগ্ৰহণ কৰিলে আৰু ইন্দ্ৰৰ কন্যা জয়ন্তীৰ লগত ঋষভ প্ৰভুৰ বিবাহ হৈছে আৰু গৃহস্থী ধৰ্ম পালনৰ লগে লগে 100জন পুত্ৰৰ পিতৃ হ'ল আৰু 100জন পুত্ৰৰ পিতৃ হোৱাৰ পাছত তেওঁৰ পুত্ৰসকলক কেনেকৈ জ্ঞান প্ৰদান কৰিব লাগে, পিতৃৰ দায়িত্ব কি, মাতৃৰ দায়িত্ব কি, ভাগৱতৰ পঞ্চম স্কন্ধৰ পদবন্ধে আমাক কৃষ্ণ সেই দৰ্শন কৰাব। আমিও সীমিত জ্ঞানেৰে সবাৰো আজ্ঞা শিৰোগত কৰি দায়িত্ব পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। যে আমিও ল'ৰা ছোৱালী তুলিছোঁ, সন্তান জন্ম দিছোঁ, আমিনো পিতৃ হিচাপে পুত্ৰসকলক কেনেকুৱা জ্ঞান দিব লাগে, কি দিব লাগে, কেনেকৈ দিব লাগে, এই দৰ্শনখিনি ভাগৱতে আমাক সিদ্ধান্ত দিব। এৰাম একদিনা পুত্ৰ গণ লয়া ভগৱন্ত ব্ৰহ্মাৱৰ্ত দেশে গয়া প্ৰবেশ ভৈলন্ত ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি প্ৰণামী বহিলা পুত্ৰ গণ সংগে কৰি। এদিনাখন ঋষভ প্ৰভুৱে তেওঁৰ 100জন পুত্ৰক লগত লৈ ব্ৰহ্মাৱৰ্ত নামৰ স্থানত প্ৰৱেশ কৰিলে, য'ত অতীত বৰ্তমান ভৱিষ্যত তিনিও কালৰ বিষয়ে জ্ঞান প্ৰদান কৰিব পৰা ব্ৰহ্ম ঋষিসকলে একত্ৰাপিত হৈ ব্ৰহ্মৰ বিষয়বস্তু আলোচনা কৰি আছে। আৰু প্ৰথম ঋষভ প্ৰভুৱে সেই স্থানত উপস্থিত হৈ ভাগৱতৰ পদবন্ধে গুৰুজনে আমাক দৰ্শন কৰাইছে যে হেৰা মোৰ পুত্ৰসকল, তোমালোকে এই ঋষিসকলক গুৰু মানি সেৱা কৰা, এই বুলি নাই কোৱা। প্ৰথম কি কৰিছে, যিটো আমি বিদ্যালয় পাঠ্যপুথিত পাইছোঁ যে হজৰত মহম্মদ নামৰ ধৰ্মগুৰুজনৰ ওচৰলৈ এগৰাকী বুঢ়ী মাকে তেওঁৰ নাতিয়েকক লৈ গৈছে আৰু নাতিয়েকক নি ধৰ্মগুৰুৰ ওচৰত অৰ্পণ কৰি মনৰ ভাৱনা প্ৰকাশ কৰিছে, বোলে বোপাই মোৰ নাতিটোৱে মিঠাই খাই বৰ ভাল পায়, ইয়াক মিঠাই খোৱাটো এৰুৱাই দিব লাগে, তুমিহে পাৰিবা। তেতিয়া ধৰ্মগুৰুৱে উপদেশ প্ৰদান কৰিছে যে আই মইতো আজিয়ে পোনে কৈ দিব নোৱাৰিম, মোক এমাহমান সময় দিয়ক। এমাহমান সময়ৰ পাছত যেতিয়া বুঢ়ী মাকে নাতিয়েকক লৈ গ'ল, তেতিয়া মিঠাই কেনেকৈ এৰিব লাগে এই বুদ্ধিটো শিকাই দিলে। তেতিয়া বুঢ়ী মাকে সুধিছে, বোলে বোপাই তইনো সেইদিনাই এইটো কথা কিয় নকলি? তেতিয়া ধৰ্মগুৰুৱে উত্তৰ দিছে, বোলে আই মিছানো কি ক'ম, আপোনাৰ নাতিয়ে যিটো কৰি ভাল পায় সেইটো মই তাতোতকৈ বেছিকে ভাল পাওঁ, গতিকে মই নিজে ভাল পোৱা কামটো আনক নকৰিবলৈ কেনেকে ক'ব পাৰিম, এইটোতো মোৰ অপৰাধ হ'ব আহে। গতিকে মই নিজে প্ৰথম মিঠাই খোৱাটো এৰি ল'লোঁ, তাৰ পাছতহে আপোনাৰ নাতিক উপদেশ দিব পাৰিছোঁ, অৰ্থাৎ উপদেশতকে আৰ্হি ভাল। বিদ্যালয় পাঠ্যপুথি আমাক এইটো জ্ঞান দিছে আৰু ভাগৱতে আমাক সেইটো দৰ্শন দিছে যে পুত্ৰসকলক আমি যদি কওঁ ভাগৱতলৈ যাব পৰা নাই, নামঘৰলৈ যাব পৰা নাই, তাত ভাগৱত হৈছে ভাওনা কৰিব, যাচোন যা নামঘৰতে থাকগৈ, এইটো নহয়। কাৰণ শাস্ত্ৰই আমাক এইটো নাই কোৱা। শাস্ত্ৰই কৈছে প্ৰথম তুমি যোৱা, তাৰ পাছত লগত তোমাৰ সন্তানক লৈ যোৱা, গৈ বোলে পুত্ৰ সেৱা কৰ, এইটো নহয়। তুমি জ্যেষ্ঠজনক সেৱা ভাগ কৰি দেখুৱাই দিয়া, আৰু দেখুৱাই দিয়াৰ লগে লগে সন্তানে আপোনা আপুনি মান্য অনুসৰি জ্যেষ্ঠজনক শ্ৰেষ্ঠজনক সেৱা কৰিবলৈ বাধ্য হৈ যাব। এইটো হ'ল ভাগৱতৰ দৰ্শন। গতিকে এগৰাকী পিতৃ এগৰাকী মাতৃ হিচাপে প্ৰথম সন্তানক দিব লগা জ্ঞানৰ
দৰ্শনটো এনেকুৱা হোৱাটো অতীৱ প্ৰয়োজন শাস্ত্ৰই সিদ্ধান্ত দিছে যিটো ঋষভ প্ৰভুৱে পালন কৰিছে তাৰ পাছত পুত্ৰসকলক কৈছে ঋষভ বদতি শুনিওক পুত্ৰ গণ কহিবো তোমাত আজি কথা বিতুপন বদতি মানে কৈ থকা সেই মোৰ পুত্ৰসকল তোমালোকে শুনা মই আজি তোমালোকৰ আগত অতিকৈ সুন্দৰ বা উত্তম কথাখিনি প্ৰকাশ কৰিম তাৰ প্ৰথম কথাটো হ'ল মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ বিষয় সুখত তাক নকৰি উনাৰ উৰণ বুৰণ গজন এই তিনিটা শৰীৰত প্ৰৱেশ কৰাতকৈ ভ্ৰমণৰূপী জ্ঞান আৰু বিবেকযুক্ত মনুষ্য শৰীৰত প্ৰৱেশ কৰা আত্মা তত্ত্ব শ্ৰেষ্ঠ আত্মা অৰ্থাৎ আমাক শাস্ত্ৰই শ্ৰেষ্ঠ বুলি প্ৰশংসা কৰিছে মনুষ্য শৰীৰ আৰু মনুষ্য শৰীৰটো কিয় শ্ৰেষ্ঠ তুমি 84 লক্ষ বাৰ য'তেই নোসোমোৱা কিয় সেই আত্মা মনুষ্য শৰীৰত নোসোমোৱালৈকে তুমি সংসাৰৰ পৰা মুকুতি পাব নোৱাৰিবা মনুষ্য শৰীৰত সোমাবই লাগিব আৰু সোমোৱাৰ পাছতো যদি তুমি বিষয় সুখ ভোগতহে চিন্তা কৰি থাকা ঈশ্বৰ সেৱালে যদি পিঠিটো দি থৈ দিয়া তেতিয়াহ'লে সেইটোৱে হ'ব তোমাৰ নৰকৰ বস্তু তাৰমানে তুমি মনুষ্য শৰীৰটো পায়ো মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শুই বাহা ভাই তৃণ তৰু হিলা তুমি আকৌ 84 লক্ষ বাৰ ঘূৰিব লাগিব দুখ যন্ত্ৰণা ভোগ কৰিবলৈ এতিয়া কোনটো কৰা তোমালোকৰ কথা এই বুলি জ্ঞান প্ৰদান কৰিছে মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ এতিয়া এইটোকে আমাৰ সমাজ ব্যৱস্থাত কি হয় বোলে হেৰ তই এতিয়াই শৰণ ল'ব নাই হোৱা বয়স নাই হোৱা এতিয়া কিমান বয়স হলে শৰণ ল'ম বিছে শাস্ত্ৰত কৰবাত বয়সৰ কথা আছে নি আমি এতিয়ালৈকে পোৱা নাই যদি আপোনাৰ হবে পাইছে আমাক অৱগত কৰিলে আমি নথৈ আনন্দিত হ'ম কোনো সমাজত এনেকুৱাও থাকে বোলে তোৰ ভজন ললেহে তই গুৰু সেৱা কৰিব পাৰিবি কিন্তু ভজন ল'বলৈ তোৰ এতিয়া বয়স নাই হোৱা নহয় কিমান বয়সতনো ভজন ল'ব লাগিব ইয়াৰো কিবা বয়সৰ কথা শাস্ত্ৰই কতো নাই কোৱা কিন্তু এটা কথা সিদ্ধান্ত দি থৈ গৈছে ভক্ত প্ৰহ্লাদে কীৰ্তন গ্ৰন্থত কৃপালু গুৰুজনাই কৈছে মনুষ্যৰ আয়ুহত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত দৈত্য শিশুসকলৰ লগত খণ্ড আৰু অমৰ্ক নামৰ শুক্ৰাচাৰ্যৰ দুজন পুত্ৰৰূপী গুৰুৰ ওচৰত যেতিয়া ভক্ত প্ৰহ্লাদে শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল তেতিয়া প্ৰহ্লাদে লগৰীয়া শিশুসকলক জ্ঞান প্ৰদান কৰিছিল কোন সময়ত এই যে আমি বিদ্যালয়ত পানী খোৱা ছুটি পাওঁ ৰিকেশ্যন বুলি যে কয় সেই সময়ততো শিক্ষাগুৰুৱে আমাক বৰ চাই নাথাকে তেওঁলোকো খাবলৈ যায় ছাত্ৰ ছাত্ৰীকো খেলা ধূলাৰ কাৰণে আধা ঘণ্টামান সময় দিয়ে তেনেকুৱা সময় তেতিয়াও আছিল এতিয়াও আছে আৰু সেইখিনি সময়তে প্ৰহ্লাদে তেওঁ লগৰীয়াসকলক উপদেশ দিছিল মাতৃগৰ্ভত আশ্ৰয় কৰি অহা দেৱৰ্ষি নাৰদৰ কৃপা ধন্য হৈ ৰাম নাম কৃষ্ণ নাম হৰি নাম বিষ্ণু নাম উপদেশ প্ৰদান কৰিছে গুৰুজনে আমি সমস্ত জনা মনুষ্যক যে মনুষ্যৰ আয়ুহত বৰিষ সংখ্যাত মানুহৰ আয়ুসটো বছৰ হিচাপে সংখ্যা হ'ল 100 অৰ্থাৎ 100 বছৰ মনুষ্যৰ আয়ুসটো অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত অৰ্ধেক মানে আধা নিদ্ৰা মানে শুই থাকোঁতে যায় যদি ঘড়ীৰ কাটা মতে চিন্তা কৰোঁ 12 ঘণ্টা দিন 12 ঘণ্টাৰ ৰাতি এনেকৈ 12 ঘণ্টা আমি শুই থাকোঁ ৰাতি 12 ঘণ্টা কৰ্ম কৰোঁ সেই হিচাপত 100 বছৰীয়া জীৱনটোত 12 ঘণ্টাকে 50 বছৰ দিন হয় 50 বছৰ ৰাতি হয় গতিকে 50 বছৰ আমি শুই থাকোঁ 50 বছৰ কৰ্ম কৰোঁ তাৰ পাছত বৰিষ বিংশতি জানা যায় উমলন্তে নেও দশ যায় জানা ধন উপাৰ্জনতে 20 বছৰ ধেমালি ধুমুলা কৰোঁতে যায় 10 বছৰ ধন ঘটোতে যায়
50, 20, 70 যোগ 10 সমান 80। 80টো গ'লেই 100 বছৰীয়া জীৱনটো থাকিল কিমান 20 বছৰ। শেষৰ 20 বছৰটো কেনেকৈ যায়? সৰ্বশেষে বৃদ্ধ কাল বৰিষ বিংশতি একো কাৰ্য সাধিবে ক নাহিকে শকতি। শেষৰ 20 বছৰ বৃদ্ধ, কৰো বোলা কামটো কৰিব নোৱাৰো। এতিয়া এনেকৈ 80, 20, 100 দেখোন হলে। এতিয়া প্ৰহ্লাদে উপদেশ আমাক কি দিলে? যে 20 বছৰত শৰণ নলবা দেই, 40 বছৰতহে ল'বা, এই বুলি ক'লে নি? নাই কোৱা। বোলে 40 বছৰ হ'ল তোমাৰ ভজন ল'ব নাই হোৱা, তুমি 60 বছৰতহে ভজন ল'বা। বোলে কেলে? কাৰণ 60 বছৰত কাণখনে কম শুনিবা, 60 বছৰত চকুৰে আখৰবিলাক মনিব নোৱাৰিবা, তেতিয়া ভাগৱত পঢ়িবলৈ যাবা, তেতিয়া নামঘৰলৈ যাবা, তাৰ আগত নাযাবা। এনেকুৱা নিয়মবিলাক আমাৰ সমাজত প্ৰায় প্ৰচলিত হৈ থাকে। এতিয়া শাস্ত্ৰই কি বুলি ক'লে? 5 বছৰতে প্ৰহ্লাদে কৈছে, হেন জানি শিশু হব এৰা আন কৰ্ম। সেই শিশুসকলে ওপৰত কৈ অহা কথাকেইটা এৰি দিয়া, এইবিলাক আন কৰ্ম। হেন জানি শিশু হব এৰা আন কৰ্ম, ওপৰত কোৱা এই আন কৰ্মবিলাক ত্যাগ কৰা। বিপৰীতে কি কৰিবা? ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। এতিয়া ভাগৱত ধৰ্ম কি পদে আমাক ক'ব, আমি নিশ্চিত ৰূপত ভাগৱত ধৰ্মৰ মাজলৈ যাম। কিন্তু শিশু প্ৰহ্লাদে আমাক এটাই সিদ্ধান্ত দিলে যে আন ধৰ্ম কৰ্মবিলাক ত্যাগ কৰা, ভাগৱত ধৰ্ম আশ্ৰয় কৰা। আৰু আজি যিজনা নামাচাৰ্য নাম প্ৰসংগ কৰিছিল, সেই বাপজনাই হয়তো আজি উপদেশটো নাই দিয়া যদিও বিভিন্ন সমাজত নাম প্ৰসংগ কৰোঁতে শেষত এটা উপদেশ দিয়ে। আজিও দিছে, কি বুলি দিছে আমি বাৰু নাজানো, কিন্তু প্ৰায় উপদেশটো দিয়ে এনেধৰণে, কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত আতপৰে নাহি আন, কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ হবেও নহি সমান। কৃষ্ণৰ চৰিত্ৰ হ'ল পৰম অমৃত, আতপৰে নাহি আন, ইয়াৰ বাহিৰে জীৱৰ মংগলৰ বাবে দ্বিতীয়টা পথ নাই। দ্বিতীয় পথকেইটা কি কি? কোটি কোটি তীৰ্থ ভ্ৰমণ, যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা ইয়াৰ আগতে যদি কৰি আছিলা, সেইকেইটাত তোমাৰ মুকুতি নাই। মুকুতি আছে কেৱল কৃষ্ণ নাম অমৃত পান কৰাৰ মাধ্যমেহে জীৱৰ মুকুতি। এই দৰ্শনটো প্ৰকাশ কৰিছে। আৰু সেইকাৰণে দ্বিতীয় জোকাঘোষাত নামাচাৰ্য বাপজনাই কয়, কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম আকসাৰ কৰি ধৰা, আন দেৱ ধৰ্ম দূৰতে তেজিয়া, কৃষ্ণত ভকতি কৰা। কৃষ্ণ গুণৰ নাম হ'ল ধৰ্মৰ ভিতৰত শ্ৰেষ্ঠতম ধৰ্ম, কৰ্মৰ ভিতৰত শ্ৰেষ্ঠতম কৰ্ম ভাগৱত ধৰ্ম, কৃষ্ণ নাম। আন দেৱ ধৰ্ম দূৰতে তেজিয়া, 33 কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰা কৰ্ম ধৰ্ম হিচাপে যদি পালন কৰিছিলা, তেতিয়াহ'লে নাম ধৰ্মত শৰণ লোৱাৰ লগে লগে সেইবিলাক দূৰতে ত্যাগ কৰা। এই বুলি কোৱা নামাচাৰ্য বাপজনা সহিতে সংগীসকলে যদি বিশ্বকৰ্মা পূজাত নামভাগ ডাকি দিয়ে, তেতিয়া কি হ'ব? উপদেশটোতো আমি ঠিকেই দিওঁ, আন দেৱ ধৰ্ম দূৰতে তেজিয়া, আন দেৱ ধৰ্মবিলাক তুমি দূৰতে ত্যাগ কৰা। কিন্তু সেইজন নামাচাৰ্যই যদি বিশ্বকৰ্মা পূজাত নামভাগ ডাকি থাকে, তেতিয়াহ'লে শাস্ত্ৰই আমাক কৈছে যে বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, চিত্তে আন দেৱক ভজহে, জানিবাহা কদাচিতো সিদ্ধি সিটো নলভ হয়, হৰি তাৰ সন্তোষ নহয়। হৰি সন্তুষ্ট নহয়, বিশ্বকৰ্মাও সন্তুষ্ট নহয়, কৃষ্ণদেৱো সন্তুষ্ট নহয়। গতিকে এই দৰ্শনবিলাক আমি উপদেশ ঠিকেই দিওঁ, কিন্তু পালন কৰোঁতে আমাৰ খেলি মেলি হৈ আছে। আৰু সেইকাৰণে আমি বিচৰা ধৰণে ঈশ্বৰৰ পৰা কৃপা লাভ কৰিব নোৱাৰো। ঈশ্বৰৰ পৰা কৃপা লাভ কৰিব কাৰণে প্ৰথম স্কন্ধৰ পদবন্ধৰ শেষত আমাক উপদেশ প্ৰদান কৰিছে
শনি মুক সভাসদ মহাভাগৱত। সেই সভাসদ বৰ্গ মহাভাগৱতৰ পদে কি কৈছে শুনা। কেনেকৈ শুনিবা, কিয় শুনিবা, প্ৰত্যেকটো কথাৰ উত্তৰ আমাক সুন্দৰভাৱে দিছে। কেনেকৈ শুনিবা, মহাভাগৱতৰ মহান তত্ত্ব। হুয়ায়ে ক শৰণ যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। যদি এশৰণীয়া হৈ ভাগৱত শুনা, কৃষ্ণ কথা শুনা, তেতিয়াহ'লে লাভ হ'ব পৰম পদ, লাভ হ'ব আত্যান্তিক সুখ, লাভ হ'ব মায়াৰ পৰা পৰিত্ৰাণ পোৱা। যদি দ্বিহৰণীয়া, ত্ৰিহৰণীয়া, বহুহৰণীয়া হৈ শুনা, তেতিয়াহ'লে এটাও নোপোৱা বিচৰা ধৰণে। এইটো বাস্তৱত যিমান সঁচা কথা, ভাগৱতেও আধ্যাত্মিক জ্ঞানটো দিছে। যদি এক শৰণীয়া হৈ ভাগৱত কথা শুনা, বিচৰা সকলোখিনি পাবা। কি বিচাৰা? পৰম পদ, সালোক্য, সাযুজ্য, সাৰূপ্য, সামীপ্য আৰু মোক্ষ বা নিৰ্বাণ। এই 5 প্ৰকাৰ মুকুতি পৰম পদ। আৰু কি? আত্যান্তিক সুখ লাগে, পাবা। আৰু কি? মায়াৰ পৰা প্ৰভু তুমি পৰিত্ৰাণ দিবা, বিচৰা প্ৰত্যেকটো পাবা। যদি কৃষ্ণত শৰণ লৈ, হৰিত শৰণ লৈ, ওম গণেশাই নম বুলি গণেশ পূজা কৰিছা, তাতো চাকি বন্তি জ্বলাইছা। যদি হৰিত শৰণ লৈ গাড়ীখন থকাৰ কাৰণে বিশ্বকৰ্মা পূজা ভাগো ঘৰতে পাতিছা, তেতিয়াহ'লে এনেকুৱা দ্বিহৰণীয়া, ত্ৰিহৰণীয়া হ'লে তুমি বিচৰা এটাও নোপোৱা। এই দৰ্শনটোৱে ভাগৱতে আমাক দিছে। আৰু এনেকৈয়ে ঋষভ প্ৰভুৱে তেওঁৰ পুত্ৰসকলক জ্ঞান দিছে যে মনুষ্য শৰীৰটো হ'ল মুক্তিৰ একমাত্ৰ পাত্ৰ। গতিকে বিষয় সুখ ভোগ কৰিবলৈ গৈ মোৰ ধন, মোৰ জন, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মই খুৱাইছো, মই পিন্ধাইছো, তই মাত মাতিবলৈ কোন? এইটোৱে হ'ল মায়াটো। এইটো কাৰ আছিল? যশোদাৰ আছিল। যশোদাই ভাবিছিল মোৰ ল'ৰা মই ৰছীৰে বান্ধিম। প্ৰথমে চুটি ৰছী এডাল আনিলে, 2 আঙুলে যোৰা নমৰিলে। তাৰপাছত তাতোতকৈ দীঘল এডাল আনিলে, আকৌ 2 আঙুলেই যোৰা নমৰিলে। তাৰপাছত ইডাল সিডালকে গোটেই দীঘল যিমান আছে ৰছী, যোৰা দি একগোট কৰি বান্ধোতেও মাত্ৰ 2 আঙুলেই যোৰা নমৰিলে। সেই 2 আঙুলটোৱে হ'ল মায়া। সেই 2 আঙুলৰ নাম কি? যশোদাই ভাবিছিল মোৰ ল'ৰা মই বান্ধিম। মোৰ আৰু মই, এই ভাৱনা দুটাই হ'ল ভগৱন্তৰ মায়া। সেইকাৰণে আমিও যদি কওঁ মোৰ ল'ৰা মই খুৱাইছো, মই পিন্ধাইছো, তই মাত মাতিবলৈ কোন? সেইটো হ'ল ভগৱন্তৰ মায়া। মোৰ মাটি, মোৰ বাৰী, তই ক'বলৈ কোন? তই সীমা নেঠেলিবি এইফালে। এই যিটো আমাৰ ভাৱনা সচৰাচৰ থাকে, এইটো হ'ল শাস্ত্ৰসন্মতে মায়া। আৰু এই মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো গুৰুজন বৈষ্ণৱে আমাক প্ৰকাশ কৰিছে। যিহেতু খেতি, অপ, মৰুদ, ব্যোম, তেজ, অৰ্থাৎ মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই পঞ্চভূতেৰে ব্ৰহ্মাণ্ডখন গঠিত হৈ আছে। আৰু ক্ষুদ্ৰ ব্ৰহ্মাণ্ড হ'ল আমাৰ শৰীৰটো। আৰু এই শৰীৰটো এই পঞ্চভূতেৰে গঠিত হৈ আছে, নিৰ্মিত হৈ আছে। আৰু সেইকাৰণে গুৰুজনাই কৈছে পঞ্চভূতি দেহা কেশে ও মায়া বুলি কয়। পঞ্চভূতি দেহটোকে মায়া বুলি কৈছে। তৰণ উপায়, তৰণৰ উপায়টো কি? গুৰু সেৱা কেশে কয়। তৰণৰ উপায়টো হ'ল গুৰু সেৱা। এতিয়া গুৰু সেৱাই নকৰোঁ আমি পুৱা গধূলি, এতিয়া মায়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম? সেইকাৰণে সেৱকী বাপজনাই মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ গুৰু সেৱা শাস্ত্ৰসন্মতে আশ্ৰয় কৰিব বিচাৰিছে। এই দৰ্শনটো ভাগৱতে আমাক সিদ্ধান্ত দিছে। এৰাম কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায়ৰ দ্বাৰা, বাক্যৰ দ্বাৰা, মনৰ দ্বাৰা এক ঈশ্বৰ কৃষ্ণদেৱৰ চৰণত শৰণ গ্ৰহণ কৰা। মুকুন্দ, মু মানে মুক্তি, কুণ্ড মানে গাত, সমান মুকুন্দ।
ভগৱন্তৰ অনন্ত কোটি নামৰ এক নাম হ'ল মুকুন্দ। মু মানে মুক্তি, কুণ্ড মানে গাত, গাতটো হ'ল এই ভৱ সংসাৰখন। এই সংসাৰৰ পৰা যিজনে মুকলি কৰি দিব পাৰে তেওঁৰ নামেই হ'ল মুকুন্দ। কেনেকৈ শৰণ ল'ম? কায়ৰ দ্বাৰা, বাক্যৰ দ্বাৰা, মনৰ দ্বাৰা। যিসকল ভক্তই শৰণ লৈছে সেইসকল ভক্তৰ যি দৰ্শন, দেৱৰ্ষি নাৰদ, চাৰি সিদ্ধ, হনুমন্ত, জাম্বৱন্ত, উদ্ধৱ, মৈত্ৰেয়, বিভীষণ, বিদুৰ আদিসকলে যেনেকৈ শৰণ লৈছে, বলিয়ে শৰণ লৈছে, তিনিপদ ভূমি ভগৱন্তক দিম বুলি প্ৰতিশ্ৰুতি কৰিছিল। প্ৰতিশ্ৰুতি মতে 2 পদ ভূমি দিব পাৰিলে, কিন্তু 3 নম্বৰ পদ দিব নোৱাৰিলে। সেইকাৰণে বলিয়ে নিজৰ শৰীৰটো ভগৱন্তৰ চৰণত আগ কৰি দিছে। প্ৰভু মোৰ নিজৰ বুলিবলৈ বেলেগ একো নাই, শৰীৰটোহে আছে, গতিকে তুমি যি কৰা তোমাৰ চৰণত অৰ্পণ কৰিছো, এই বুলি বলিয়ে নিজক আগ কৰি দিলে। ভগৱন্তই বলিৰ শিৰত শিৰ থৈ সুতলপুৰীলে পঠাই দিলে। আৰু এইটো কথাকে নৃসিংহ গোসাঁই প্ৰহ্লাদৰ আগত কৈছে, যি কৰে মোক আশ, যি মোক আশা কৰে মই কৰো তাৰ সৰ্বনাশ, মই তাৰ সৰ্বনাশ কৰো। তথাপি নেৰে যি মোৰ পাশ, মই তাৰ দাসৰো দাস। ইমান সুন্দৰ দৰ্শন শাস্ত্ৰই দিছে। সেইকাৰণে বলিক সৰ্বতোপ্ৰকাৰে ৰক্ষা কৰিবলৈ ভগৱন্তক সুতলপুৰীত থাকিবগে লগীয়া হৈছে। কাৰণ বলিয়ে সৰ্বস্ব ভগৱন্তৰ চৰণত অৰ্পণ কৰিছে। জানিছে তেওঁৰ বিপদ জানিও সকলো ভগৱন্তৰ চৰণত অৰ্পণ কৰিলে। কাৰণ তাৰণ কাৰণ সেইটো তুমি নাৰায়ণ, এই তত্ত্বটো বুজি পাইছিল। এই দৰ্শন ভাগৱতে আমাক সিদ্ধান্ত দিছে। তাৰ পাছত প্ৰকাশ কৰিছে, কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ, তাৰ ঋণ হোজা সবে গৈল সমস্তৰ, নকৰিও ঋণী আৰ সিটো নৰ। তেওঁ এটাও কৰ্ম নকৰাকৈ তেওঁ এই সংসাৰৰ পৰা মুকুতি লাভ কৰিব পাৰে, কায় বাক্য মন এক কৰি যদি গুৰু সেৱা কৰি থাকে। এই যে পঞ্চশুনা পাপৰ কথা কোৱা হৈছিল, পঞ্চযজ্ঞ কৰি থকা হয়। পঞ্চযজ্ঞ আপোনাৰ হবে জানে, দেৱ, ঋষি, ভূত, পিতৃ, কুটুম্ব জনৰ উপজিলে তাসম্বাৰ ঋণী हुए নৰ। জন্মগতভাৱে তুমি ব্ৰাহ্মণেই হোৱা, ক্ষত্ৰিয় হোৱা, বৈশ্যই হোৱা, শূদ্ৰই হোৱা, যতে জন্ম গ্ৰহণ নকৰা, জন্ম মাতৃ 5টা ধাৰ লাগি আহে। আৰু সেই 5টা ধাৰৰ পৰা মুক্ত হবলৈ আমি প্ৰত্যেকেই কৰ্ম কৰোঁ, হোম যজ্ঞ কৰোঁ, তৰ্পণ কৰোঁ, তাৰ পাছত শ্ৰাদ্ধ, পিণ্ড, দান, দক্ষিণা, এনেধৰণে মুণ্ডন, বিভিন্ন কৰ্ম কৰোঁ। তুমি এটাও কৰ্ম নকৰাকৈ মুকুতি লাভ কৰিব পাৰিবা অনায়াসে যদি গুৰু সেৱা কৰি থাকা। এই দৰ্শনটো দিছে। পিতৃৰ হৈ তুমি শ্ৰাদ্ধ কৰা নকৰা সেইটো তোমাৰ কথা, যদি নকৰাও গুৰু সেৱা যে সদায় কৰি আছা, তাৰে দৰ্শন হ'ল তুমি শ্ৰাদ্ধ নকৰাকৈও তোমাৰ পিতৃ এই সংসাৰৰ পৰা মুকুতি লভিব পাৰে। খুব সুন্দৰ দৰ্শন ভাগৱতে দিছে আমাক। তাৰ পাছতো আমি সেই নিয়মখিনিক খামোচ মাৰি ধৰি থাকো, কৰিবই লাগিব। মুণ্ডন কৰিবই লাগিব, ভাগৱতে কৈছে। অশ্বত্থমাৰ মুণ্ডন ভাগৱতে কৈছে সিদ্ধান্ত। তাৰ পাছত ৰুক্মবীৰৰ মুণ্ডন, তাৰ পাছত জয়দ্ৰথৰ মুণ্ডন কিয় হৈছে? কাৰণ জয়দ্ৰথে অপৰাধ কৰিছিল, দ্ৰৌপদীক পত্নী কৰিবলৈ চিন্তা কৰিছিল। দ্ৰৌপদীক বোলে পত্নী কৰাতনো জয়দ্ৰথৰ কি অপৰাধ? এটা সম্পৰ্ক আছে। সম্পৰ্কটো কি? জয়দ্ৰথে যাক বিয়া কৰাইছে তেওঁ হল কৌৰৱৰ একেবাৰে কনিষ্ঠা ভগ্নী দুহলা। 100 জন কৌৰৱৰ একেবাৰে কনিষ্ঠ এগৰাকী ভগ্নী আছিল, নাম হল দুহলা। দুহলাক বিয়া কৰাইছে জয়দ্ৰথে। সেইকাৰণে জয়দ্ৰথৰ সম্পৰ্কত দ্ৰৌপদী হ'ব নবৌৱেক, মানে দুহলাৰ নবৌৱেক, পত্নী নবৌৱেক হৈছে। নবৌৱেকক আকৌ পত্নী কৰিবলৈ বিচৰাটো শাস্ত্ৰ অপৰাধ বুলি কৈছে। আৰু সেইটোকে জয়দ্ৰথে কৰিবলৈ যোৱাৰ কাৰণে সেই অপৰাধৰ পৰা পৰিত্ৰাণ পাবলৈ জয়দ্ৰথক মৃত্যু সমপৰ্যায়ৰ এটা শাস্তি প্ৰদান কৰিছিল, সেইটো হ'ল মুণ্ডন। গতিকে পিতৃ মাতৃ মৰিল, তাৰ কাৰণে পুত্ৰই মুণ্ডন কৰাৰ কথা নাই কোৱা। পিতৃ মাতৃ মৰিল, পুত্ৰই পিণ্ড দিয়াৰ কথা নাই কোৱা। পঞ্চম স্কন্ধতে পিণ্ড দিয়াৰ কথা কৈছে পৃথু অৱতাৰত। পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। পুত্ৰ হলে পিতৃৰ অৰ্থে পিণ্ড দিব লাগিব, পুত্ৰৰ এইটো কৰ্ম। কিন্তু পিণ্ডটোৰ নাম কি? সমাজত যিটো পিণ্ড চলি আছে সেইটো আপোনাৰবোৰ জ্ঞাত, কিন্তু শাস্ত্ৰই পিণ্ডটোৰ নাম কৈছে
মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। পিতৃৰ অৰ্থে পুত্ৰই দিব লগা পিণ্ডটো হ'ল নিতৌ গুৰু সেৱা কৰা। সেইটোতো নকৰো আমি, পুত্ৰসকলক শিকোৱাই নাই, শিকালেহে কৰিব। কাৰণ নিজে নকৰো আকৌ পুত্ৰক শিকাম কেনেকে? এই দৰ্শনখিনি ভাগৱতে দিছে আমাক। গতিকে আমি সমাজত পালন কৰি থকা কৰ্মখিনি ক'ৰ পৰা কেনেকৈ আহি আমি পালন কৰি আছো এইটো নাজানো, কিন্তু ভাগৱতক যি আমি আশ্ৰয় কৰিছো, নামঘোষাত কৈছে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ৰস পায় পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসতৰ ৰতি নাই। তেওঁ অন্য ৰসৰে কেতিয়াও আসক্তি হ'ব নোৱাৰে। কিন্তু আমিতো ভাগৱতো শুনিছো, ভাগৱতৰ পাঠো কৰিছো, নামাচাৰ্যও হৈছো, কিন্তু আমি অন্য কৰ্মৰ প্ৰতিহে বেছি আকৃষ্ট হৈ থকা দেখা যায়। গতিকে দুমুখীয়া নীতিত কেতিয়াও জীৱৰ মংগল নহয়। এনেকৈ সিদ্ধান্ত দিছে নামঘোষাত পুনশ্চ গুৰুজন বস্তুৱে, যাৰ পুত্ৰ সবেৱৈত হৰিত শৰণ লৈয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া, পিতৃগণে তৃপ্তিক পাৱে, ৰাম পিতৃগণে তৃপ্তিক পাৱে। দেউতাক নামাচাৰ্য নামঘৰীয়া, আৰু সেই নামাচাৰ্য নামঘৰীয়া দেউতাকৰ পুত্ৰই, দেউতাক যায় নামঘৰলৈ, পুত্ৰ যায় চাৰিআলি চুকৰ দোকানখনলৈ সন্ধিয়া সময়ত। গতিকে নামঘৰীয়া দেউতাক পৰলোকগামী হলে সেই সময়ত চাৰিআলিৰ চুকৰ দোকানখনলৈ যোৱা সেই পুত্ৰজনে কি কৰ্ম কৰিব সেইটো সমস্তজনে বাস্তৱতে আমি বুজি পাওঁৱেই। তাৰ পাছত যিজন পুত্ৰৰ কৰ্মত জীয়াই থাকোঁতে পিতৃ অসন্তুষ্ট হৈ আছে, মই নামাচাৰ্য হলো, পুত্ৰ এনেকুৱা হ'ল, গতিকে সমাজত এইটোৰ পৰা নাক উলিয়াব নোৱাৰা হলো। ৰাতি 11টা বজাত খাই বৈ মাতাল হৈ গালি পাৰি পাৰি আহে গাঁওখনৰ মাজেৰে আহোঁতে। এতিয়া কাৰ ল'ৰা বোলে আমুকৰ, দেউতাক দেখোন নামাচাৰ্য, পুতেক দেখোন পশ্চিমলৈহে যায়। দেউতাক যদি পূবত, পুতেক পশ্চিমত। জীয়াই থাকোঁতেই দেউতাকে পুত্ৰক ভাল নাপায়, তেনে ক্ষেত্ৰত দেউতাক পৰলোকগামী হোৱাৰ পাছত সেই ভাল নোপোৱা পুত্ৰই কৰা কৰ্মটো দেউতাকে গ্ৰহণ কৰিব নাই? জীয়াই থাকোঁতে গ্ৰহণ নকৰিলে পানী এটোপা, মৰাৰ পাছত তেওঁ কৰা কৰ্মটো পিতৃয়ে গ্ৰহণ কৰিবনে? নিশ্চিত ৰূপত নকৰে। সেইকাৰণে শাস্ত্ৰ দৰ্শনখিনি আমি অন্তত বুজিবলৈ চেষ্টা কৰাটো প্ৰয়োজন। সিদ্ধান্ত দিছে, সেই মোৰ পুত্ৰসকল তোমালোকে শুনা, বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পাই, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গাই, ৰাম জানি ফুৰা হৰি গুণ গাই। বিষয় সুখটো যেতিয়া বিচাৰিবা, তুমি গাহৰি হলেও জন্ম বিষয় সুখ পাবা, চৰাই জন্ম হলেও পাবা, গছ গছনি শৰীৰত সোমালেও তুমি বিষয় সুখটো পাবা। এইটো শাস্ত্ৰই সিদ্ধান্ত দিছে। তেনে ক্ষেত্ৰত মনুষ্য জন্ম হলে যে নেপাবা তাৰতো কোনো গেৰাণ্টি নাই। মনুষ্য জন্ম হলেতো পাবাই। কেনেকে ল'ৰা ছোৱালী জন্ম দিব লাগে এইটো জানিবা, কাৰণ জ্ঞান আৰু বিবেক যে আমাৰ আছে। এই দৰ্শনটো কিন্তু মনত ৰাখিবা, তিনিমুঠি জীৱ উৰণ বুৰণ গজন, ইয়াত কিন্তু বিষয় সুখটো পাবা, হৰি সেৱাটো নোপোৱা। হৰি সেৱাটো পাবা কেৱল মনুষ্য শৰীৰত প্ৰৱেশ কৰাৰ লগে লগেহে। গতিকে বুজি লোৱা, জানি ফুৰা হৰি গুণ গাই। এইটো জানি লৈ তোমাৰ কৰ্তব্য কৰ্ম ধৰ্ম হ'ল কেৱল পৰম পিতা পৰমেশ্বৰ কৃষ্ণদেৱৰ নিৰ্গুণ নাম গুণ যশ আশ্ৰয় কৰি জীৱন যাপন কৰা। ৰাম শুকৰৰো আছে বিষয়ৰ ভোগ যত,
বিস্তাৰ ভোজনে সুকৰীৰ সম্ভোগত বিষ্ঠাতুল্য বিষয়ক হেতেকে তেজীবা দিব্য তপ কৰি সবে হৰিক ভজিবা ৰাম ব্ৰহ্মানন্দ সুসকল ভিবা অবিকলে তাহাৰ উপায় কহো শুনিও সকলে বিচৰা ধৰণে ব্ৰহ্মানন্দ সুখ পাবা অনায়াসে তাৰ উপায়টো কওঁ শুনা মহন্তৰ সেৱা জানা মুকুতিৰ দ্বাৰ স্ত্ৰী সংগীৰ সংগ নৰকক যাইবাৰ মহন্তৰ সেৱাৰ দ্বাৰা জীৱৰ মুকুতি হয় কিন্তু স্ত্ৰী সংগীৰ সংগ যদি আশ্ৰয় কৰা তেতিয়াহ'লে নৰকলৈ যাবা অৰ্থাৎ বেইচাৰ বৃত্তি যদি গ্ৰহণ কৰা তেতিয়াহ'লে নৰক আৰু অন্যহাতেদি মহন্তৰ সেৱা যদি কৰা তেতিয়াহ'লে মুকুতিৰ পথ কোনটো কৰা তোমালোকৰ কথা ৰামে এহি দুই গোটা পথ বন্ধৰ মুখৰ জানিয়া মহন্ত সংগলৈও কসত্তৰ যাক বুলি সন্ত তাৰ শুনিও লক্ষণ মূৰ পাদ পদেমে যাৰ নুগুচয় মন মহাশুদ্ধ চিত্ত কাম ক্ৰোধ বিবৰ্জিত ভূত দায়া যাহাৰ সবাতে শুদ্ধ চিত মহন্তৰ সংগ মুক্তিৰ পথ স্ত্ৰী সংগ নৰকৰ পথ এই দুটা পথ এটা হ'ল মুক্তিৰ এটা হ'ল বন্ধৰ গতিকে কোনটো ল'বা যদি মুক্তি লাগে জানিয়া মহন্তৰ সংগ লৈ সত্তৰ যদি নৰক লাগে তেতিয়াহ'লে বেইচাৰ পদ্ধতিটো আশ্ৰয় কৰা চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ এতিয়া মহন্তৰ কথা যে ক'লো মোৰ পুত্ৰসকল মহন্তনো কাক বোলে শুনা ইৰা যাক বুলি সন্ত তাৰ শুনিও লক্ষণ মূৰ পাদ পদেমে যাৰ নুগুচয় মন সন্ত কাক বোলে লক্ষণটো কওঁ শুনা সদা সৰ্বদা মোৰ চৰণ চিন্তা কৰি কৰি জীৱন যাপন কৰা যিজন তুমি দেখা পাবা তেওঁৱে হ'ল এজন মহান সন্ত আৰু তেওঁৰ কৰ্মবিলাক কেনেকুৱা মহাশুদ্ধ চিত্ত কাম ক্ৰোধ বিবৰ্জিত ভূতদায়া যাহাৰ সবাতে শুদ্ধ চিত তেওঁৰ দৰ্শনটো কেনেকুৱা সদায় ক্ৰোধৰ পৰা মানে খঙৰ পৰা আঁতৰত থাকে সদায় কামনা বাসনাৰ পৰা দূৰত থাকে আৰু চিত্ত সদায় মহাশুদ্ধ এনেকৈ কৰি ৰাখে গতিকে সেইজনেই হ'ল মহন্তৰ দৰ্শন যিজনে সমস্ত ভূতক দায়া কৰে মৰম স্নেহ কৰুণাৰ মাধ্যমেৰে জীৱন যাপন কৰে অৰ্থাৎ মাটিৰ মূৰ্তি এটা নিৰ্মাণ কৰি ঈশ্বৰ বুলি উপাসনা কৰোঁ কিন্তু মাটিৰ মূৰ্তিটোক সন্তুষ্ট কৰিবলৈ গৈ পাৰ এটা বলি দিওঁ এই যিটো দৰ্শন সেইটো মহন্তৰ দৰ্শন নহয় মহন্তৰ দৰ্শনটো হ'ল তুমি মাটিৰ মূৰ্তিটোত যদি কৃষ্ণ দৰ্শন পাইছা তেতিয়াহ'লে সেই একে কৃষ্ণ তত্ত্ব ছাগলীটোৰ শৰীৰতো আছে সেই একে কৃষ্ণ তত্ত্ব মাছৰ শৰীৰতো আছে সেই একে কৃষ্ণ তত্ত্ব সমস্ত ভূততে প্ৰকাশমান হৈ আছে গতিকে এই সত্যটো জানি যিজনে প্ৰাণী হিংসা নকৰাকে জীৱন যাপন কৰে অজামিল উপাখ্যানত খুব সুন্দৰভাৱে কেইটামান কথা লিখিত ৰূপত আছে পিতৃবধ মাতৃ পত্নী
গো হত্যা আদিবিলাক মহাপাপ। আৰু এটা শব্দ ব্ৰহ্ম আছে, সেইটো হ'ল ব্ৰহ্মবধ, ব্ৰহ্মবধি বুলি কৈছে। ব্ৰহ্মবধি কোনটো? ব্ৰহ্মবধি হ'ল এগৰাকী মাতৃয়ে গৰ্ভস্থ সন্তানটোক গৰ্ভতেই ঔষধ খাই নাশ কৰা যিটো ব্যৱস্থা, এইটো হ'ল ব্ৰহ্মবধ। এনেকৈ ব্ৰহ্মবধটো মনুষ্যৰ ক্ষেত্ৰত, হয়তৰ প্ৰাণীৰ ক্ষেত্ৰত কেনেকৈ হ'ব? হাঁহটো নাখায়, কিন্তু কণীটো খায়। এই যে হাঁহজনী নাখায়, কণীটো খায়, কণীটোক উমনি দিলে তাত এটা ভ্ৰূণ সৃষ্টি হয়, আৰু সেই ভ্ৰূণৰ পৰা হাঁহজনীৰ নিচিনা এটা জীৱ এই সংসাৰলৈ আহিব পাৰে। গতিকে কণীটো যদি আপুনি মই গ্ৰহণ কৰোঁ, তেতিয়াহ'লে সেইটো হ'ল ব্ৰহ্মবধ। গতিকে ব্ৰহ্মবধত পৰাজন চূড়ান্ত অপৰাধী, তেওঁ নৰকলৈ যাবই লাগিব। গতিকে আমি আহাৰ নিৰ্বাচন কৰোঁতেও সাৱধান হোৱাটো প্ৰয়োজন। শাস্ত্ৰই কেনেধৰণে কথাখিনি আমাক দৰ্শন কৰাইছে। গতিকে মোৰ পুত্ৰসকল, তোমালোকে শুনা, ইৰামে মই ঈশ্বৰত যাৰ সদা ভৈল ৰতি, ধন জন গৃহত নকৰে আশকতি। মোৰ ধন মোৰ জন, মই হলো মহাজন, ইয়াৰ মাজত নাথাকে। মোৰ ল'ৰা মোৰ ছোৱালী, মই কেনেকে দুবেলা দুসাঁজ আনতকে ভালকে খুৱাম, ভাল কাপোৰ কানি পিন্ধাম, এইটোৰ প্ৰতি মুখ্য দৰ্শনটো নাথাকে। মাত্ৰ পৃথিৱীলৈ আহিছো, মই কৰি খাইছো, তোমালোকেও কৰিয়ে খাব লাগিব। শক্তি অনুসাৰে তোমালোকক মই পিন্ধাইছো, তাকেই সন্তুষ্টি মনেৰে পিন্ধিবলৈ চেষ্টা কৰা। পিতৃ মাতৃয়ে সন্তানক এনেকৈ শিকাব লাগিব। কিয়নো শাস্ত্ৰত কৈছে, দুখ কৰি ধন ধান আৰ যে যত মানে, কৃষ্ণে এৰিলাত তাংক খাইবে সবে আনে। কৃষ্ণদত্ত হৃদয়ত আছে, যিটো ঘৰ আজি বাপজনে নিৰ্মাণ কৰিছে, তেজক পানী কৰি সাৰক মাটি কৰি, সন্তান দুটিৰ কাৰণেই কৰা নাই জানো? নিশ্চিত ৰূপত কৰিছে। কিন্তু সেই সন্তান দুটি যেতিয়া ডাঙৰ হ'ব, তেতিয়া দেউতাকৰ শৰীৰটোৰ পৰা যেতিয়া আত্মাৰূপী কৃষ্ণদত্ত ওলাই যাব, তেতিয়া সন্তান আৰু পত্নীয়ে কি কৰিব? ঘৰ চোৱা হ'ব। সেইকাৰণে খলি ধলিকে চোতাললৈ উলিয়াই বগা কাপোৰ দিবলৈ খলি ধলি কৰি থাকিব, কাৰণ ঘৰ চোৱা হ'ব। যিটো ঘৰ নিৰ্মাণ কৰিবলৈ, সন্তানকেটিৰ সুখ দিবলৈ পিতৃজনে হোটেল এখনত সোমাই চাহকাপ খাবলৈ লওঁতে, ৰসগোল্লাটো মুখলৈ নিবলৈ লওঁতে, ঘৰত এৰি থৈ অহা সন্তানটিলে মনত পৰে যে মই যদি ৰসগোল্লাটোৱে খাওঁ, সন্তানলৈ ৰসগোল্লা এটা নিবলৈ মোৰ হাতত আৰু পইচা নাই। গতিকে দেউতাকে লাল চাহকাপ খালি খালি খাই সেই মিঠাইটো সন্তানটোলৈ বান্ধি লৈ আহে। আৰু সেইজন পিতৃ যেতিয়া বিচনাত পৰে, তেতিয়া যি জোঁৱাই বা পুত্ৰ বোৱাৰীয়ে কি কৰে? মাতৃৰ আজ্ঞা শিৰোগত কৰে। কেনেকৈ? বোলে সোণজনী, দেউতাৰে হয়তো বৰ বেছি দিন নাথাকিব, গতিকে কিবা খুৱাবলৈ মন আছে যদি খুৱাই থৈ যাহি। যেতিয়া বিচনাত পৰি থাকে পিতৃ, তেতিয়া যি জোঁৱাইক ক'ব, হেৰি মায়ে ফোন কৰিছিলে আজি, বোলে কিয়? দেউতাৰ অৱস্থাটো একেবাৰে বেয়া, আপোনাকতো দেউতাই বৰ ভাল পায় জোঁৱাই হিচাপে, গতিকে বলকচোন কিবা এটা দেউতাৰ খাবলৈ মন গৈছেই বা। এই বুলি ভাবি যি আৰু জোঁৱাইয়ে গাড়ীখন লৈ বজাৰৰ পৰা ভালৰ ভাল ডাঙৰ মাছ পিচ লৈ আহিব, আৰু হোটেলৰ পৰা ভালৰ ভাল মিঠাইটো লৈ আহিব দেউতাকক খুৱাবলৈ। কিন্তু যিজন দেউতাকে খাব পৰা হৈ আছিল ৰসগোল্লা, লালমোহন, তেতিয়া কিন্তু যি আৰু জোঁৱাইয়ে দেউতাকক লালমোহন ৰসগোল্লা খোৱাৰ পৰা বাধা দিলে, কাৰণ ডায়েবেটিছ হ'ব, দেউতা মিঠাই বেছিকে নাখাব। এই দৰ্শনবিলাক আমাৰ সমাজত আছে। যেতিয়া খাব পৰা আছিল, দাঁতকেইটা ভালে আছিল, তেতিয়া মাছ এপিচ নোখোৱালে, আৰু যেতিয়া খাব নোৱাৰা হ'ল, তেতিয়া ডাঙৰ মাছ পিচ লৈ আহে। দেউতা চোৱা, মই আহিছো, জোঁৱাই আহিছে, তুমি চকু মেলাচোন, লাভ আছেনে কিবা? একো লাভ নাই। এইখনেই হ'ল আমাৰ সমাজ। গতিকে শাস্ত্ৰই যিবিলাক কৰিবৰ বাবে বাধা প্ৰদান কৰিছে, সেইবিলাকৰ পৰা আমি আঁতৰত থকাটোৱে হ'ব জ্ঞানী মনুষ্যৰ এহিমানে প্ৰয়োজন। সেইটো হ'ল আমি জ্ঞানী মনুষ্যৰ কৰ্ম। নকৰিবলৈ কোৱাটো নকৰিব লাগিব। গতিকে গুৰুজনাই দিয়া দৰ্শন, তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান, কাকো নোসোমৰে মৃত্যু বেলা।
মৰিবৰ সময়ত কাকো নালাগে। মৰণতা জনক বেঢ়ি বোলে হবে ৰাম বোলা হেন নাম এটি ক্ষণে হেলা। মৰিবৰ সময়ত কি কয়? ৰাম নাম কি সত্যহে, ৰাম নাম সত্যহে। শ্মশানলৈ লৈ যাওঁতে চাবচোন, ৰাম নাম সত্যহে। আমাৰনো নিজৰ বুলিবলৈ আছে কি বাৰু? জন্ম দিছে আনে, খুৱাই দিছে আনে, মাত মাতিবলৈ শিকাই দিছে আনে, জ্ঞান দিছে আনে, বিয়া কৰাইছো আনক। তাৰ পাছত যেতিয়া যামগে এখন সংসাৰ এৰি, উঠি যাম 4জন মানুহৰ কান্ধত, তাকো বেলেগ। নিজৰ বুলিতো এজনো নাই, নিজৰ বুলিতো একোৱে নাই। নিজৰ বুলি একো নথকা স্বত্বেও আপুনি মই নিজৰ নিজৰ বুলি ভাবি থকাটোৱে হ'ল ভগৱন্তৰ মায়া। গতিকে সেই মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়খিনিকে বৰ্তমান প্ৰকাশ কৰি আছে। দুখ কৰি ধন ধান আৰ্যে যত মানে, কৃষ্ণে এৰি লাতে তাংক খাইবে হবে আনে। এই ৰামে এক গুণ লগাইলে, অনন্ত গুণ হুৱে, নাজানি মুগুধ হবে ধন সাঞ্চি থৱে। ঈশ্বৰক যদি এগুণ দিয়া, ঈশ্বৰে তোমাক অনন্ত গুণ দিব। কিন্তু তাকে নাজানি মুগুধ মানে মূৰ্খ লোক। মূৰ্খসকলে বেংক বেলেঞ্চটো বঢ়াই বঢ়াই গৈ থাকে নজনাৰ কাৰণে। পিতৃকৰ্মত এটকাও নাই, বেইচা কৰ্মত ক্ষয় যায়। শাকত নাখায় লোণ, পিটিকাত যায় 3 গুণ। এইবিলাক আমাৰ প্ৰবাদ আছে, ককাসকলে কয় আগত। গতিকে বাপজনে যে আজি গুৰু গৃহভাগ নিৰ্মাণ কৰিলে, এইভাগ শিল ইটা বালিৰে নিৰ্মাণ কৰিম বুলি ৰৈ থাকিব নালাগে। ঈশ্বৰ সেৱা কৰাটোৱে হ'ল আমাৰ জীৱৰ মুখ্য কৰ্ম। আৰু ঈশ্বৰ সেৱা কৰি ঈশ্বৰৰ কৰ্মৰ মাধ্যমেৰে জীৱনটো আগবঢ়াই নিয়া মানে ঈশ্বৰৰ কৃপাত আমি সকলোখিনি সম্ভৱ হৈ উঠে। গতিকে ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। প্ৰহ্লাদক যেতিয়া হিৰণ্যকশিপুৰে ইমান শাস্তি দিছে, হাতীয়ে গছকাইছে, সৰ্প গৰ্তত পেলাইছে, পাহাৰৰ পৰা পেলাইছে, জুইৰ ওপৰত তুলি দিছে, উতলা গৰম পানী দিছে, তেলত দিছে, প্ৰহ্লাদৰ কিবা হ'লনে? একো নহ'ল। কাৰণ প্ৰহ্লাদে সদায় ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰিছিল। সেইকাৰণে নামে নাৰাখিলে ৰাখোতা এই সংসাৰত আৰু একো নাই। গতিকে আমি নাম ধন আশ্ৰয় যদি কৰিব পাৰো, তেতিয়াহ'লে শাস্ত্ৰই কৈছে তুমি মহাজন। তোমাৰ হাতত মহাত্মা গান্ধী মাৰ্কা লগা কিমান বেংকত আছে, সংখ্যাটো এইটোক মহাজন বুলি নাই কোৱা। মহাজন বুলি কৈছে নাম ধনৰ যিজন গৰাকী, তেওঁৱে হ'ল মহাজন। এই ৰাম মই ঈশ্বৰত যাৰ সদা ভৈল ৰতি, ধন জন গৃহত নকৰে আসক্তি। এইজনে হ'ল সাধু, যিজনে ধন গৃহৰ প্ৰতি আসক্তি নকৰে। অৰ্থাৎ মোৰ ঘৰখন পানী পৰা, দুখীয়া, মই গাঁৱৰ সকলোখিনি ধনী, এই বুলি কোনোদিন যিজনে দুখ নকৰে। ঈশ্বৰৰ কৃপাত এনেকৈ সুখত আছো। প্ৰেম যোগ আনন্দ, প্ৰেমানন্দ। যিগৰাকী কন্যাক যৌৱনপ্ৰাপ্ত অৱস্থাত আমি ভাল পাইছিলোঁ, 4 চকুৰ মিলন হৈছিল, সেয়া হ'ল প্ৰেম। প্ৰেমৰ পাছত শ্ৰদ্ধা হ'ল, অৰ্থাৎ বিয়া কৰোৱা হ'ল। বিয়া কৰোৱাৰ লগে লগে এওঁ আমাৰ ধৰ্মপত্নী বুলি সমাজত আমি চিনাকি দিওঁ, এইটো হ'ল শ্ৰদ্ধা। আৰু পত্নীগৰাকীয়েও কয় এওঁৱে আমাৰ স্বামী, এই বুলি ইজনে সিজনক শ্ৰদ্ধা কৰে। প্ৰথম হ'ল প্ৰেম, তাৰ পাছত হ'ল শ্ৰদ্ধা, তাৰ পাছত হ'ল ৰতি। প্ৰকৃতি আৰু পুৰুষৰ মাজত ৰতি হয়। ৰতি ক্ৰিয়াৰ পাছত এটি নৱজাতকৰ আগমন হয়। এইটো হ'ল এখন গৃহস্থী ধৰ্মৰ আনন্দৰ দৰ্শনটো। যদি তোমাৰ প্ৰেম হয়, প্ৰেমৰ পাছত যদি শ্ৰদ্ধা থাকে, শ্ৰদ্ধাৰ পাছত যদি ৰতি হয়, ৰতিৰ পাছত তুমি বিচৰা ধৰণে প্ৰেমানন্দটো লাভ কৰিব পাৰিবা। এইটো বাস্তৱ। ঠিক তেনেকৈ ভগৱন্তৰ নাম প্ৰথম তুমি ভাল পোৱা। নাম ভাল পাবলৈ যাওঁতে তুমি ভকতক ভাল পোৱা, কাৰণ নাম বস্তু য'তে ত'তে নাথাকে নহয়।
নামাচাৰ্যই আমাক উপদেশ দিয়ে যে কথা শুনিলেহে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাতৰ অতি তেবেশে বাহয়, মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেবেশে পুৰুষে পায় ভকতিৰ তত্ত্ব আদি আদি ধৰণে উপদেশ প্ৰদান কৰে। গতিকে প্ৰথম ভাল পাব লাগিব ভকতক। ভকতক ভাল পোৱাৰ লগে লগে নাম বস্তুত শ্ৰদ্ধা আহিব, আৰু যেতিয়া নামত শ্ৰদ্ধা হ'ব, ৰতি হ'ব, তেতিয়া তুমি বিচৰা ধৰণে ঈশ্বৰৰ পৰা কৃপা লাভ কৰিব পাৰিবা। এই দৰ্শন ভাগৱতে আমাক সিদ্ধান্ত দিছে। হেৰা মোৰ পুত্ৰসকল, তোমালোকে শুনা এতিয়া অসাধুৰ লক্ষণ। সাধু সংগ আশ্ৰয় কৰিবা, সাধু কেনেকে চিনি পাবা? সাধুৰ লক্ষণটো ক'লো, অসাধু কেনেকুৱা কওঁ শুনাম।